প্ৰথমতে মই ভোগালী বিহুৰ ওলগ যাচিছোঁ সকলোকে আৰু মানসৰ যিটো প্ৰচেষ্টা মানস ৰবীন্দ্ৰৰ যিটো প্ৰচেষ্টা এইটো মানস ৰবীন্দ্ৰ আৰ্মি খুবেই আদৰণীয় প্ৰচেষ্টা আৰু মই ভাবোঁ খুবেই মানে সঠিক সময়ত এটা প্ৰচেষ্টা লৈছে মানস ৰবীন্দ্ৰে আমি আগৰ পৰাই সকলোৱে কৈ আছোঁ যে জাতি মাটি ভেটি আমাৰ নিজৰ হ'ব লাগিব অকল এতিয়া ভাবোঁ যে জাতি মাটি ভেটি নিজৰকৈ ৰাখিবলৈ কৰ্মই ধৰ্ম হ'ব লাগিব আৰু আমাৰ যিমানখিনি নিবনুৱা যুৱক আছে সকলোৱে মানস ৰবীন্দ্ৰৰ এই যিটো ৰবীন্দ্ৰ আৰ্মিৰ যিটো এপ এই এপটোৰ জৰিয়তে মই ভাবোঁ বহুখিনি সকাহ পাব কৰ্মৰ ক্ষেত্ৰত আৰু এই মানসৰ লগত কথা পাতি যিখিনি গম পাইছোঁ যে যিবোৰ সুবিধা প্ৰদান কৰিছে বিশেষকৈ আটাইতকৈ ভাল লাগিছে যে ৰোগীয়া পিতৃ মাতৃসকলৰ কথা চিন্তা কৰি কোনোবাই যদি বিচাৰে ইয়াৰ পৰাই তেওঁলোকে এপটোৰ জৰিয়তে সহায়ক বা সহায়িকা পাব পাৰে সেইটো ভাল ইলেক্ট্ৰিচিয়ান পাব পাৰে প্লাম্বাৰ পাব পাৰে কাৰ্পেণ্টাৰ পাব পাৰে গতিকে আমি যে এইটো সময় হৈ গৈছে আচলতে আমি নিজৰ কামবোৰ নিজে কৰাৰ আমাৰ মানুহে কৰাৰ আমাৰ ভূমিপুত্ৰখিনিয়ে কৰক আমাৰ থলুৱা সেউজীয়া আমাৰ যুৱক যুৱতীখিনিয়ে কৰক গতিকে খুবেই এটা আদৰণীয় প্ৰচেষ্টা ইতিমধ্যে মানুহে তিনিচুকীয়া ডিব্ৰুগড় আজি শিৱসাগৰ অহাকালি সেইটো গোলাঘাট যাব এনেকৈ আগবাঢ়ি গৈ আছে আৰু সকলোতে সঁহাৰি ভাল পাইছে কোনো আদৰণীয় প্ৰচেষ্টা আমিও যিমান পাৰোঁ এই ক্ষেত্ৰত মানুহক সহায় কৰি যাম পৰহি 14 তাৰিখ পৰহি ছিংগাপুৰ কোৰ্টে যিটো মানে এটা ৰায়দান দিছে প্ৰথম পৰ্যায়ৰ ৰায়দানটো তেওঁ তাত কোৱা হৈছে যে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক এলকহল পোৱা গৈছে আৰু তেওঁ পানীত ডুবিয়ে তেওঁৰ মৃত্যু হৈছে ঠিকে আছে তেওঁলোকে তেওঁলোকৰ ৰায়টো দিছে আৰু ইতিমধ্যে ছিংগাপুৰ পুলিচে এটা কেছ ছাবমিট কৰিছে আৰু সেই কেছটো যিমানখিনি গম পাওঁ সেই সংক্ৰান্তত তেওঁলোকে ঘৰুৱা মানে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগত বহুতবাৰ কথা পাতিছে ছিংগাপুৰ পুলিচে গৰিমা গাৰ্গৰ যিখিনি ক'ব লগা আছিল কৈছে সেইটো হিচাপে তেওঁলোকে যোগাযোগ চলি আছে আৰু ইতিমধ্যে সেই ৰায়দানত গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰদেৱ আৰু আমাৰ ৰাহুল কুতুব শৰ্মা উপস্থিত আছিল তেওঁলোকে উপস্থিত থাকি গোটেইখিনি গম পাইছে আৰু তেওঁলোকৰ কিবা ক'বলগীয়া আছিল কৈছে এতিয়া ঠিকে আছে তেওঁলোকে ছিংগাপুৰ কোৰ্টে সেইটো ৰায়দান দিছে কিন্তু সেই ৰায়দানটো মই ভাবোঁ যে বহুত সহায় কৰিব আমাক এজন অসুস্থ মানুহক তেওঁ 400 গুণ অধিক তেওঁ শৰীৰত এলকহল পোৱা গৈছে বুলি কৈছে ইমান কম সময়ত তেওঁ সিমানখিনি এলকহল সেৱন কাৰ লগত কৰিলে তেওঁক নিশ্চয় কোনোবাই যোগাৰ ধৰিব লাগিব সেইখিনি কোনে ধৰিছিলে আৰু সেই অসুস্থ মানুহজনক যিজন মানুহক সকলোৱে জানে যে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে তেওঁৰ অসুস্থতাৰ কাৰণে তেওঁক তেনেকুৱা অৱস্থাত তালৈ কিয় লৈ গৈছিলে আমাৰ ইয়াৰ পৰা যোৱা কেইজনতো দুখীয়ে এতিয়া মই ভাবোঁ যে ছিংগাপুৰত থকা যিখিনি অসমীয়া আছিলে সেই ইয়টখনত যিখিনি তেওঁলোক সহযাত্ৰী হৈ আছে তেওঁলোক সমানে দুখী তেওঁলোকে সমানে উৎসাহ যোগাইছিলে জুবিন গাৰ্গক তেনেকুৱা এটা কৰ্ম কৰিবলৈ গতিকে মই অনুৰোধ জনাম আমাৰ অসম চৰকাৰক বা আমাৰ প্ৰশাসনসকলকে যে সেই ইয়টত থকা সেই যাত্ৰীসকলক ইয়ালৈ আনিব লাগে আৰু আমিতো ইতিমধ্যে গম পাইছোঁ যে তাত থকা কোনোবা এগৰাকী অসমীয়া ছোৱালী সেই ভিডিঅ'বোৰ প্ৰথমতে তেওঁৰ মাকলৈ প্ৰেৰণ কৰিলে মাকে কাটি হেৰি কৰিলে অমিত প্ৰভা নহয় আৰু এজনী আছিলে বা চাম গোস্বামী যে তেওঁক এতিয়ালৈকে কিয় অনা হোৱা নাই যে এই আইন প্ৰক্ৰিয়াটোৰ মাজলৈ তেওঁক আনিব লাগে মই ভাবোঁ যে সেই আনিলেহে আমি প্ৰকৃত দোষী বিচাৰি পাম আৰু প্ৰকৃতটো হৈছিল কি জুবিন গাৰ্গৰ সেই ঘটনাটো গম পাম আটাইতকৈ দুখৰ কথা এইটোৱে যে আমি জুবিন গাৰ্গৰ হেৰুৱাৰ প্ৰকৃত সময়খিনিয়ে আজিলৈকে গম নাপালোঁ গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত সম্পূৰ্ণ সঠিকভাৱে এটা সময় ন্যায়পালিকাই চাব লাগে আৰু উচিত ন্যায় হ'ব লাগে